লগত এলায়েন্সটো মানে কালি 12টা বজাৰ ভিতৰত কথাখিনি শেষ হ'ব বুলি কৈছিলে, কিন্তু শেষ নহ'ল। আৰু এটা কথা মই আপোনাক কওঁ, আপোনাৰ ফালৰ পৰা আপুনি 100% দি যিটো মিত্ৰতা বা চিট ভাগ বতৰাৰ ক্ষেত্ৰত আপুনি দিছে, কিন্তু সেই ক্ষেত্ৰত কংগ্ৰেছৰ পৰা সেই ফালৰ পৰা কিন্তু আজিলৈকে আমি নেদেখিলোঁ। এই কাৰণটো কি কাৰণ বুজি নাপাওঁ। মানে আমাৰ পিনৰ পৰা 100% আমি এলায়েন্স বিচাৰিছিলোঁ। আমি কৈছিলোঁ যে এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম। সেই বক্তব্য আমাৰ আজিও আছে, কিন্তু কংগ্ৰেছৰ পিনৰ পৰা বক্তব্যবিলাক সঘনে সলনি হৈ আছে। কংগ্ৰেছে আগতে যিটো এগ্ৰি কৰিছিলে সেইটো আকৌ বদলাইছে, আকৌ নতুন কথা দিছে, এনেকুৱা ধৰণৰ কথা কিছুমান হৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। 11:30 বাজিল, 3টা বজালৈকে এই সময় ইমান দিন নহ'লে, গতিকে এইখিনি সময়ত কিবা কংগ্ৰেছৰ ফালৰ পৰা সঁহাৰি আহিব বুলি আপুনি আশা কৰে নেকি? মই এইটো নাজানো। অলপ আগতে মই আপোনাৰ হেৰিয়াক লগ পাইছিলোঁ। একচুৱেলি মোক লগ পাবৰ কাৰণে তেখেতে বিচাৰিছিলে আমাৰ যোগেন্দ্ৰ যাদৱে। যোগেন্দ্ৰ যাদৱে এতিয়ালৈকে পজিটিভ খবৰ একো দিয়া নাই, নিগেটিভো দিয়া নাই। মোক আৰু দুদিন এদিন ৰ'বৰ কাৰণে কৈ আছে। তো মই দলৰ মঞ্চলৈ কথাটো ঠেলি দিছোঁ, দললৈ দি দিছোঁ। দলে এতিয়া মিটিং কৰি আছে আৰু দলে মিটিং কৰি 3টা বজাত ময়ো তেতিয়াহে জানিম যে সিদ্ধান্ত কি ল'লে দলে। শেষ প্ৰশ্নটো কৰিম, যদি কেনেবাকৈ ভবামতে নহয় তেতিয়াহ'লে অখিল গগৈ বা ৰাইজৰ দলে আগন্তুক 2026 নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অখিল গগৈ ডাঙৰীয়া বা ৰাইজক থাকিবনে? মানে যেতিয়ালৈকে এলায়েন্স সম্পৰ্কে সিদ্ধান্ত নহয় সেই সম্পৰ্কে মই একো ক'ব নোৱাৰোঁ। আজি এলায়েন্স সম্পৰ্কে সিদ্ধান্ত আমাৰ দলে আজি বিয়লি 3 বজাত জনাব। অজাপাকে আদি কৰি যিকেইটা আৰু আপোনাৰ দল আছে, ৰাজনৈতিক দল, সেই দলকেইটাৰ ৰেছপন্সটো বা সেই দলকেইটাই ৰাইজৰ লগত লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মতবিলাক আপুনি জানিব পাৰিছে নেকি? মই মাজতে জগদীশ দাই ফোন কৰিছিলে, জগদীশ দাৰ লগত দীঘলীয়াকৈ কথা পাতিছিলোঁ। জগদীশ দাই ক'লে যে তেওঁলোকৰ লগতো এলায়েন্সটো কমপ্লিট হোৱা নাই। তেওঁলোকেও যিমানটা বিচাৰিছে কংগ্ৰেছে দিয়া নাই। তাৰ আগতে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা আমাক জনাইছিলে যে তেওঁলোকৰ লগত হৈ গ'ল। কিন্তু এতিয়া আকৌ জগদীশ দাই জনাই আছে যে তেওঁলোককো যিকেইটা বিচাৰিছিলে সেইকেইটাক লৈ কোনো সিদ্ধান্ত হোৱা নাই। তেওঁলোকক লৈ তেওঁলোকে নিবিচৰাকৈ ধৰি 10টা চিট দিছে বুলি কৈছে, কিন্তু তেওঁলোকে যিকেইটা চিটৰ কথা পাতি আছে বেচিকেলি সেই চিটকেইটাৰ কথা এতিয়ালৈকে কংগ্ৰেছে একো কোৱা নাই বুলি কৈছে। গতিকে বোধহয় আজিৰ দিনটোলৈকে মই নাজানো দেই, জগদীশ দাই কোৱা কথা, জগদীশ দায়ে মোক আৰু আমাৰ ৰাছেল হুছেইনক কোৱা কথা যে কংগ্ৰেছৰ লগত জাতীয় পৰিষদৰো এতিয়ালৈকে এলায়েন্সটো হোৱা নাই। আৰু কালি মোৰ ওচৰত হেৰিয়ে কালি নহয় পৰহি আমাৰ ওচৰলৈ জে.আই. কাঠাৰ আহিছিলে। আমি এবাৰ লগ হৈছিলোঁ জে.আই. কাঠাৰ ডাঙৰীয়াৰ লগত। জে.আই. কাঠাৰ ডাঙৰীয়াই পিছে মোক ক্লিয়াৰলি কৈছে যে তেওঁলোকৰ লগতো সংঘাত এটা হৈছে। তেওঁলোকে 3টা বিচাৰিছে, তেওঁলোকক 2টা দিছে। গতিকে সিটোক লৈ অলপ মানে গৰমা গৰমি হৈছে, এনেকৈ ধৰণে মোক বক্তব্য ক'ৰবাত অকণমান মনত শংকা আহিছে নেকি যে যদি কেনেবাকৈ কংগ্ৰেছে তেতিয়াহ'লে ৰাইজৰ দলে দুগুণ কষ্ট কৰিব লাগিব, এনেকুৱা ক'ৰবাত মনত শংকা আছে নেকি? মানে মই আপোনালোকক এটা কথা কওঁ, মোৰ কাৰণে ৰাইজৰ দলটোতকৈ বেছি গুৰুত্বপূৰ্ণ জনতা। আজি গোটেই অসমৰ ৰাইজে বিচাৰিছে যে এলায়েন্সটো হওক, গোটেই অসমখনে বিচাৰিছে যে এলায়েন্সটো হওক। কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে। আজি এটা কথা কয়, যেনেকৈ ধৰক আমাৰ ফৰ্মেল মিটিংখনত তেওঁলোকে আপোনাৰ পূব গোৱালপাৰা আৰু মন্দিয়া তেওঁলোকে আমাক দি দিলে যে ফ্ৰেণ্ডলি আপোনালোকে খেলিব পাৰিব, পূব গোৱালপাৰা আৰু মন্দিয়া। এতিয়া আকৌ কৈছে যে নাই নোৱাৰিব, এতিয়া তেওঁলোকে কৈছে যে নোৱাৰিব। তো এখন 4জন লিডাৰ থকা ফৰ্মেল মিটিঙত যিটো এগ্ৰি হৈ গৈছে সেইটো আকৌ তাৰ পিছদিনা যদি ঘূৰাই দিয়ে তেতিয়াহ'লে আমি সেই লিডাৰকেইজনক কৈ দিওঁ যে আপোনালোকে খেলিব পাৰিব, তাৰপিছত যদি খেলিব নোৱাৰোঁ বুলি কয় তাৰপিছত মই মুখখন কেনেকৈ লিডাৰ হিচাপে উলিয়াম কওক? আপোনালোকে নিজে কওক যে মই চেয়াৰমান আলী ডাঙৰীয়া আৰু কি কয় আপোনাৰ আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া, তেওঁলোক দুইজনক কৈ দিলোঁ যে আপোনালোকৰ চিটকেইটা ক্লিয়াৰ হৈ গ'ল, আপোনালোকক বন্ধুত্বপূৰ্ণ খেলিবৰ কাৰণে কংগ্ৰেছে মানি ল'লে। তাৰ পিছদিনাই আকৌ গৌৰৱ গগৈটো একদম গোটেই মানে প্ৰেছত কৈ দিলে যে নাই চেয়াৰমান আলীক কেনেকৈ আমি খেলিবলৈ দিম, আব্দুল ৰছিদ মণ্ডলক কিয় লৈছে, এইবিলাক কথা কৈ দিলে ন, ক'লেনে নাই বাৰু? কিন্তু আগদিনা আকৌ তেওঁলোকৰ নিজৰ কমিটিৰ 4জন লিডাৰ, মই কৈ দিছোঁ নামকেইটা, দেৱব্ৰত শইকীয়া ডাঙৰীয়া,
তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়া, বৈদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ লগত ফৰ্মেলি মিটিং কৰিছে আৰু গৌৰৱ গগৈয়ে ফোন কৰি মোক সেই মিটিংখনৰ কাৰণে নিমন্ত্ৰণ কৰিছে। সেই মিটিংখনত ফৰ্মেলি সিদ্ধান্ত হৈছে যে এই দুইজন মানুহে ফ্ৰেণ্ডলি খেলিব। তাৰ পিছদিনা গৌৰৱ গগৈ আকৌ খেলিব নোৱাৰিব বুলি কৈ দিলে নহয়। কি কৰিম আপোনালোকে নিজে কওক। আমি কৰিম কি এতিয়া? মানে আমাৰ লগত কথাটোত এগ্ৰী কৰে, এজন লিডাৰে যদি 4জন লিডাৰে এগ্ৰী কৰিলে এজন লিডাৰে বাহিৰত বেলেগকে কৈ দিয়ে। কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া। আৰু যিকেইজনক দিব খুজিছে, যিকেইটা চিটত দিব খুজিছে, সেইকেইটা চিটত আকৌ তেওঁলোকৰ গ্ৰাছৰুটৰ মানুহবিলাকে তাতে হুলস্থুল লগাই আছে, বিদ্ৰোহ কৰি আছে। আৰু কংগ্ৰেছে তেওঁলোকক বহুৱাইও দিয়া নাই, কথাটো কৈ দিয়া নাই যে এইটো এলায়েন্স আমাৰ এইকেইটা চিটত হ'ব, গতিকে হুলস্থুল নকৰিবা। যেনেকৈ চি বৰগাঁও উল্টাকে গৌৰৱ গগৈ কৈ পঠিয়াইছে যে আপোনালোকে লাগি থাকক। যেনেকৈ আপোনালোকে ক'লে যে শিৱসাগৰত কৈছে যে শিৱসাগৰ বিধানসভা সমষ্টিটো ইলেকশ্যন খেলিব। আৰু এই শিৱসাগৰটোতো আমাৰ লগত এগ্ৰী কৰি দিলে। কংগ্ৰেছে যদি এগ্ৰী কৰি দিয়াৰ পাছত তাৰপিছত আকৌ কয় যে শিৱসাগৰটো খেলিব, তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক। মন্দিৰত খেলিব পাৰিব বুলি আগদিনা 4জন লিডাৰে এগ্ৰী কৰি দিলে, পিছদিনা গৌৰৱ গগৈ সংবাদ মাধ্যমত কৈ দিলে যে মন্দি আৰু কি কয় আপোনাৰ পূব গোৱালপাৰাত কেনেকৈ আমি খেলিবলৈ দিম। কথাবিলাক এনেকৈ খেলি মেলি কৰিলেতো নহ'ব নহয়। যদি এগ্ৰী কৰিছোঁ, ডিছএগ্ৰী কৰিছোঁ, যদি ডিছএগ্ৰী কৰিছোঁ, আমি যিটো কথা কৈছোঁ তাত আমি শিলৰ খুঁটিৰ নিচিনাকৈ ৰৈ আছোঁ। শিলৰ খুঁটি 27টা চিট বিচাৰিছিলোঁ, 20টালৈ আহিলোঁ, 15টালৈ আহিলোঁ। 15টাতকৈ এটা চিটো বেছি বিচৰা নাই। আপোনালোকে কওক, গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ 15টা চিট, আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে একেৰাখে আপোনাৰ এবাৰ 26টাত জিকিলে, এবাৰ 29টাত জিকিলে। তাৰপিছতো যদি তেওঁলোকক 100টা চিট খেলিমেই বুলি কয়, আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছোঁ, আমাক যদি 15টা চিটতো খেলিবলৈ নিদিয়ে, আৰু তাৰপাছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'বনে নহ'ব, মই কি কৰিম আপোনালোকে নিজে কওক। আগদিনা এগ্ৰী কৰে, পিছদিনা উল্টাকে কৈ দিয়ে। যদি লিডাৰজনে এগ্ৰী কৰে, কেডাৰজনে উল্টাকে কয়। যদি কেডাৰজনে এগ্ৰী কৰে মানে ছেকেণ্ড মানে আপোনালোকৰ মানে নহয়, ছেকেণ্ড ইন কামাণ্ড বিলাকে যদি এগ্ৰী কৰি দিয়ে, ফাৰ্ষ্ট ইন কামাণ্ডে উল্টা কৰি দিয়ে, কামাণ্ডাৰ ইন চিফে। কি কৰিম আপোনালোকে নিজে কওক। এইটো আচলতে দিলে কৰাইছে নেকি আপোনাক? নাজানো, সেইবিলাক নাজানো। সেইকাৰণে চাওক, মই এতিয়া এই মুহূৰ্তত না এলায়েন্সৰ পক্ষত কৈছোঁ, না এলায়েন্সৰ বিপক্ষত কৈছোঁ। আপোনালোকে যদি উল্টা পুল্টা কথা কয়, মই আপোনালোকৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিম। অখিল গগৈ আপুনি শুনি লওক, আপোনালোকে একদম ক্লিয়াৰলি শুনি লওক। মই এলায়েন্সৰ বিপক্ষতো কোৱা নাই, মই এলায়েন্সৰ পক্ষতো কোৱা নাই। এই মুহূৰ্তত মই নিউট্ৰেল। কেলে? আমাৰ দলে এতিয়া বৈঠক বহাই 3টা বজাত সিদ্ধান্ত দিব। মই যিহেতু ইয়াত আছোঁ, মই বৈঠকখনত বহিবলৈ নাপাওঁ। মই ইতিমধ্যে টেলিকনফাৰেন্স কৰি লৈছোঁ। টেলিকনফাৰেন্স কৰাৰ পাছত মোৰ যিখিনি বক্তব্য আছে কৈ দিছোঁ। এতিয়া দলৰ বৈঠক গুৱাহাটীত বহিব, দলৰ বৈঠক বহি 3টা বজাত সিদ্ধান্ত জনাব। 3টা বজাত আপোনালোকে যেতিয়া সিদ্ধান্ত গম পাব, ময়ো তেতিয়াহে গম পাম। আমাৰ দলটো তেনেকুৱা গণতান্ত্ৰিকভাৱে চলে, অখিল গগৈৰ কথা মতে নচলে। শনিবাৰে যে ইয়াত গৌৰৱ গগৈ পদযাত্ৰা কৰিছিল, সেই সম্পৰ্কত আপোনাক জনাইছিল নেকি যে নাই, মোক জনোৱা নাই, মোক ফোনো কৰা নাই, মোক জনোৱাও নাই। তেওঁলোক এটা ইণ্ডিপেণ্ডেণ্ট পাৰ্টি, তেওঁলোকে পদযাত্ৰা কৰিবই পাৰে, সেইটোত মই আপত্তি কৰিবলগীয়া নাই দেই। গৌৰৱ গগৈ মোৰ পৰা পাৰ্মিশ্যন লৈ মোক জনাই লৈ ক'ৰবাত সোমাব লাগিব নেকি? এইটো কেতিয়াও হ'ব নোৱাৰে। তেওঁ যলৈকে তলৈকে যাব পাৰে। খালি মোৰ ঠাইত মোৰ শিৱসাগৰত আহি যদি কয় যে তেতিয়াহ'লে সেইটো আৰু বডি লেংগুৱেজটো যদি ভাল নহয়, তেতিয়া বেয়া দেখি। ধন্যবাদ।